কোকাজানত মহিলাই উত্তাল কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা সময়ও ভালকৈ বিদ্যুৎ নাথাকে। এই সন্দৰ্ভত বিভাগীয় কৰ্মচাৰীক যোগাযোগ কৰিলে কেৱল লোড শেডিং বুলি কৈ ফোন কাটি দিয়ে বুলি জানিবলৈ দিয়ে প্ৰতিবাদী মহিলাই। কোকাজানৰ গুৰুং মাটি বেলতলা ঘৰিয়ালজুলি আদি ঠাইত প্ৰতিদিনেই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ কৰি আহিছে। বিদ্যুৎ নথকাৰ বাবে অতি ভয় শংকাৰে ৰাতি থাকিব লগা হয় বুলি উল্লেখ কৰে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে শতাধিক মহিলা ওলাই আহি শক্তি বিভাগৰ কাৰ্যালয়ত বিষয়াসকলক জবাবদিহি কৰাৰ লগতে শীঘ্ৰেই বিদ্যুতৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়। সন্ধিয়া হোৱাৰ লগে লগে হাতী আহে আৰু কাৰেণ্টটো আমাৰ 1 মিনিটো নাথাকে। এই কেইদিনমান ধৰিতো আৰু বেছিয়েই নাই, মানে অলপ 2 মিনিটৰ কাৰণে আহিলে 1 ঘণ্টা 2 ঘণ্টা নাথাকে। কিন্তু আমাৰ হাতীলৈ আমাৰ চোতালৰ ওপৰেদি যায় সদায়। একবাৰ নাহে নহয়, বোলে একবাৰেই আহিছে। 3বাৰ 4বাৰকৈ হাতী 2টা 4টা 10টা এনেকৈ আহিয়ে থাকে, কিন্তু আমি কাৰেণ্টটো নাপাওঁ। সেইটো সময়ত আমি কি জীয়াই থাকিব লাগিবতো আমাৰ ল'ৰা ছোৱালীবিলাকক লৈ। মানে অফিচৰ ফালৰ পৰা বৰষুণ আৰু টোপাল নামাৰোঁতে কাৰেণ্টটো কাটি এইকেইদিনটো আমাৰ মানে কাৰেণ্ট বুলিবলৈ নায়েই। গোটেই দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আমাৰ 1 ঘণ্টা কাৰেণ্ট আছে বুলি ক'লেও মিছা নহ'ব। দিয়ে আৰু লগে লগে কাটি দিব, আহোঁতে বহুত দেৰি কৰিব। কি কয় আপোনালোকে যেতিয়া কাৰেণ্ট কাটি দিয়াৰ পিছত? গছ পৰে বোলে, সেইটো গোটেই ৰাতি কাৰেণ্ট নাথাকে। গছ কাটি ৰাতিপুৱা 5টা বজাত গছ কাটি চফা কৰে নেকি? ৰাতিপুৱা 5টা বজাত আধা ঘণ্টাৰ কাৰণে কাৰেণ্টটো দি দিয়ে। তো আপোনাক ক'ব বিচাৰিছে ACB গাঁও আৰু আমাকে ৰাতি লাইন নাথাকে। ৰাতিপুৱা 4:30টা 5টা বজাত তেতিয়া কাৰেণ্ট দিয়ে। বিল কিমানমানকৈ দিয়ে? বিলটো আমাৰ দিবলগীয়া দি দিব, বেছিকৈ দি দিয়ে। কিন্তু আমাৰ কাৰেণ্ট নাথাকিলে বিলটো কেনেকৈ আহে? আৰু ছাৰহঁতে এতিয়া এচিৰ তলত বহি আছে, কেনেকৈ গম নাপায়? আমাৰ চবতকৈ বেছি প্ৰব্লেম হৈছে আমাৰ ঘৰত হাতী সোমাই যে সন্ধিয়াৰ পিছৰ পৰা, সেইটো বেছি অসুবিধা আমাৰ। কাৰেণ্টটো লাগে। আপোনালোকে যদি কি কৰিম? আমাৰ ল'ৰা ছোৱালী লৈ আমাৰতো কিবা এটা কৰিব লাগিব, তেতিয়াতো আমি বেলেগ ব্যৱস্থা ল'বই লাগিব। ছাৰহঁতে যদি কি ব্যৱস্থা ল'ব? তেতিয়া আমি চবৰ লগত আলোচনা কৰি ল'ব লাগিবতো। আমি কিবা বিল লোৱাৰ সময়তো বিলৰ কাগজটো 2 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰলৈকে গুচিয়ে যায়। তেতিয়া চবৰ লগত অলপ আলোচনা কৰি বেলেগ কিবা এটা ব্যৱস্থা ল'বই লাগিব যদি আমাৰ এনেকৈ সমস্যা হৈ থাকে। হাতীৰ কথাটো বেছি সমস্যা আমাৰ। আমি ল'ৰা ছোৱালী কেনেকৈ এইটো আমালোকৰ বেতমহল গুৰুংমাটি ঘৰিয়ালডুবিৰ অৱস্থাটো বহুতেই বেয়া। এইটো 24 ঘণ্টাৰ মাজতে 1 ঘণ্টা ভালকৈ কাৰেণ্ট নাথাকে। এইটো ফোন কৰিলে ফোন নুঠায়, এইটো ফোন ছুইচ অফ থাকে। আৰু কমপ্লেইন কৰি আছোঁ, মই কিমান মাহৰ পৰা কমপ্লেইন কৰি আছোঁ, কিবা কোনো ৰেছপন্স নাই। তো মই জুন 13ত মই আহি আছোঁ। তো মই ৰাজীৱ দা আৰু এইটো দিদি আৰু কিবা বেতমহলৰ আৰু মানুহ মই আহিছিলে ইয়াতে, কিন্তু কিবা ৰিছপন্স পোৱা নাই। 10 দিনৰ টাইম দিছিলে আমালোকৰ, কিবা ৰিছপন্স কোনে টাইম দিছিলে আপোনালোকক? এইটো SDO ছাৰে দিছিলে। কি বুলি কৈছিলে? জুলাই ফাৰ্ষ্ট উইকত আমালোকৰ প্ৰথমতে মই MLA ছাৰৰ লগত কথা পাতিছিলোঁ। প্ৰথমতে মই MLA ছাৰক মেছেজ কৰিছিলোঁ। মেছেজ কৰাৰ পিছত MLA ছাৰে SDO ছাৰৰ লগত কথা পাতিলে। SDO ছাৰে ক'লে আমালোকৰ জুলাই ফাৰ্ষ্ট উইকত আমালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব। তাৰ পিছতে কোনো ৰেছপন্স নাই। এইটো অহাৰ পিছতে আমালোকক কৈছে যে 10 দিনৰ ভিতৰত আমালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব, কিন্তু কৰা নাই। এইটো আজি মই আহিছোঁ। অহাৰ পিছতেও আমালোকৰ কিবা 2-3 দিনৰ পৰা ইমান লোড শেডিঙৰ প্ৰব্লেম হৈ আছে, ভল্টেজৰ প্ৰব্লেম হৈ আছে। এতিয়া ফ্ৰিজত কোনোবা বস্তু ৰাখিলেও ঠাণ্ডা নহয়, এইবাৰ ইনভাৰ্টাৰৰ চাৰ্জ নাথাকে। এতিয়া সৰু ল'ৰা ছোৱালীবিলাকক পঢ়িব দিগদাৰ হৈ আছে, মানে বহুত প্ৰব্লেম হৈ আছে। অফিচৰ লোকক আপোনালোকে যেতিয়া ফোন কৰে তেতিয়া কি কৰে? তেতিয়া ফোন নুঠায়, ফোন ৰিচিভ নকৰে। মোৰ মোবাইলত আছে, ফোন ৰিচিভ নকৰে। এতিয়া আমালোকৰ লাইনমেন আছে আমালোকৰ এৰিয়া শংকৰ মিত্ৰ দাক মই বহুতবাৰ ফোন কৰিছিলোঁ, এতিয়া ফোন নুঠায়। এতিয়া মই খটখটি পাহাৰত ফোন কৰিছোঁ, একবাৰ কি 2বাৰ উঠাইছে, তাৰপিছতে ফোন ছুইচ অফ, ফোন নুঠায়। কোকাজানৰ পৰা বিপুল কুৰ্মীৰ ৰিপৰ্ট, অসম টাইম।